আমাৰ মুখৰ ছালখন হেলদি কৰি ৰাখিবলৈ, ডেকা কৰি ৰাখিবলৈ, কলা দাগ নপৰিবলৈ, বগা হ'বলৈ, উজ্জ্বল হ'বলৈ আমি মাজে সময়ে নেচাৰেল যিবোৰ আমাৰ হোমমেড ফেচিয়েল, সেই হোমমেড ফেচিয়েলবোৰ মাজে সময়ে কৰি থাকিব লাগে। আপোনালোকে হোমমেড ফেচিয়েল কৰেনে বাৰু? যদি নকৰে, আজি মই আপোনালোকলৈ খুব বঢ়িয়া এটা গোলাপ জলৰ হোমমেড ফেচিয়েল লৈ আহিছোঁ। গোলাপ জলৰ লগত কেইবিধমান সাধাৰণ ঘৰুৱা বস্তু মিক্স কৰি আজি মই আপোনালোকক খুব বঢ়িয়া এটা গোলাপ জলৰ ফেচিয়েল দেখুৱাম, যিটো ফেচিয়েলে আপোনালোকৰ স্কিনখন হেলদি কৰি ৰাখিব আৰু লগতে স্কিনৰ গ্লো বঢ়াবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু আপোনালোকৰ বয়সতকৈ আপোনালোকৰ স্কিনখন ডেকা কৰি ৰাখিবলৈ সহায় কৰিব। আজিৰ এই ফেচিয়েলটোত থাকিব 4টা ষ্টেপ। এই 4টা ষ্টেপ মই এতিয়া আপোনালোকক দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ আজিৰ এই ফেচিয়েলটো ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব। মোৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া এই ফেচিয়েলটো কৰিবলৈ আৰম্ভ কৰোঁ। ফাৰ্ষ্ট ষ্টেপটোত আমাৰ স্কিনখন প্ৰথমতে ক্লিন কৰিব লাগিব। এতিয়া মই তাৰ কাৰণে খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰিম। এই ক্লিনজাৰটো তৈয়াৰ কৰিবলৈ একেবাৰে সহজ। তাৰ কাৰণে আমাৰ হাতৰ মুঠিৰ জোখাৰে প্ৰথমতে লাগিব এমুঠি চাউল। এই চাউল মুঠি আপোনালোকে এটা বাতিত লৈ 2-3 বাৰ ধুব। ধোৱাৰ পাছত অকণমান পানী দি পেলাই আপোনালোকে 2 বা 3 ঘণ্টাৰ কাৰণে চাউলখিনি তিয়াই থৈ দিব। তিয়াই থোৱা 2-3 ঘণ্টাৰ পাছত এই চাউলখিনি এতিয়া মই লৈছোঁ আৰু এই চাউলখিনি ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে প্ৰথমতে চাউলখিনি পানীখিনিত ভালকৈ এনেকৈ মোহাৰি ল'ব। এই ক্লিনজাৰটোৰ কাৰণে আমাক চাউলৰ পানী লাগিব। সেইকাৰণে চাউলৰ পানীটো বনাবৰ কাৰণে এনেকৈ চাউলখিনি 2-3 ঘণ্টাৰ কাৰণে তিয়াই থৈ ভালদৰে মোহাৰি ল'ব লাগে 2-3 ঘণ্টাৰ পাছত। তাৰ পাছত এই চাউলৰ পানীখিনি ব্যৱহাৰ কৰিব পৰা হ'ব। এতিয়া এই চাউলৰ পানীখিনি পাই আন এটা বাতিলৈ মই 2-3 চামুচৰ জোখাৰে এয়া চাউলৰ পানী লৈ ল'লোঁ। এই 2 চামুচৰ জোখাৰে চাউলৰ পানী লোৱাৰ পাছত এই চাউলৰ পানীখিনিৰ লগতে এতিয়া মই মিক্স কৰিম 1 চামুচৰ জোখাৰে গোলাপ জল। 1 চামুচৰ জোখাৰে গোলাপ জল এতিয়া মই চাউলৰ পানীৰ লগত ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পাছত এইটো এতিয়া ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিম। আৰু ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ এটুকুৰা প্ৰথমতে মই কপাহ লৈছোঁ। কপাহ টুকুৰা ইয়াতে তিয়াই লৈ মুখখনত ধুনীয়াকৈ লগাই 2-3 মিনিট মাছাজ কৰি স্কিনখন ক্লিন কৰিম। এনেধৰণে স্কিনখন ক্লিন কৰিলে আপোনালোকৰ স্কিনখনো ক্লিন হ'ব আৰু লগতে স্কিনখন যদি ক'লা পৰি গৈছে, স্কিনৰ গ্লো নোহোৱা হৈ গৈছে, স্কিনৰ ক'লা পৰা সমস্যাও দূৰ হ'ব আৰু লগতে স্কিনখন গ্লো কৰিবলৈও সহায় কৰিব। এনেধৰণে 2 পৰা 3 মিনিট আপোনালোকে স্কিনখন মাছাজ কৰি ক্লিন কৰি ল'ব। তাৰ পাছত এটা মগত মই পানী আনিছোঁ, এখন ৰুমাল লৈছোঁ। এই ৰুমালখন ধুনীয়াকৈ ইয়াতে তিয়াই লৈ অলপ চেপি ল'ম। চেপি লৈ মুখখন মচি ল'ম। এনেকৈ 2-3 মিনিট মাছাজ কৰি ক্লিন কৰি লোৱাৰ পাছত এখন একদম কোমল টাৱেল আপোনালোকে পানীত তিয়াই লৈ ভালকৈ মুখখন মচি পেলাব। স্কিনখন ক্লিন হোৱাৰ পাছত এতিয়া 2 নম্বৰ ষ্টেপত স্কিনখনত স্ক্ৰাব এটা কৰিব লাগিব। তাৰ কাৰণে প্ৰথমে মই ল'ম অকণমান মচুৰ দাইলৰ গুড়া। আধা চামুচৰ জোখাৰে মচুৰ দাইলৰ গুড়া ল'লোঁ। এই মচুৰ দাইলৰ গুড়াটো আপোনালোকে ঘৰতে মচুৰ দাইল অলপ ধুই শুকুৱাই ভালকৈ পিচি পেলাই থৈ দিব আৰু মাজে সময়ে গৰমৰ দিনত আপোনালোকে ফেচ পেক হিচাপে মচুৰ দাইল ব্যৱহাৰ কৰি থাকিলে আপোনালোকৰ ছালখন ক'লা নপৰিব, ছানবাৰ্ণ নহ'ব আৰু যদিও ছানবাৰ্ণ হৈছে সোনকালে কমিবলৈ সহায় কৰিব। আৰু এই আধা চামুচ মচুৰ দাইলৰ গুড়াৰ লগত মই মিক্স কৰিম এতিয়া অকণমান গোলাপ জল। মচুৰ দাইলৰ গুড়া আৰু গোলাপ জল মিক্স কৰি লোৱাৰ পাছত ইয়াৰ লগতে এতিয়া মিলাম অকণমান মৌ, 4-5 টোপাল মানৰ জোখাৰে মৌ। মৌৱে আমাৰ ছালখন উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। ভালদৰে মিক্স কৰি লৈছোঁ। তাৰ পাছত মুখত লগাই 4 পৰা 5 মিনিট ধুনীয়াকৈ স্কিনখন মাছাজ কৰিম। আপোনালোকে মচুৰ দাইলৰ গুড়াৰ সলনি পিঠাগুড়িও ল'ব পাৰে বা আপোনালোকে বেচনো ল'ব পাৰে। যদি মচুৰ দাইলৰ গুড়া ঘৰত থাকে তেতিয়াহ'লে আপোনালোকে মচুৰ দাইলৰ গুড়াটো ল'ব। যদি নাথাকে তেতিয়াহ'লে আপোনালোকে পিঠাগুড়ি বা বেচন এই দুবিধৰ ভিতৰত যিকোনো এবিধ ল'লেও হ'ব। স্কাৰ্ফটো মুখত ভালকৈ সানি লোৱাৰ পাছত এতিয়া মই 4 পৰা 5 মিনিট খুব ধুনীয়াকৈ স্কিনখন মাছাজ কৰিম। মাছাজ কৰোঁতে আপোনালোকে চাৰ্কুলাৰ মোচনত বা আপাৰ ডাইৰেকশ্যনত 2টা ডাইৰেকশ্যনতে আপোনালোকে মাছাজ কৰিব পাৰে।
4 পৰা 5 মিনিট এনেধৰণে মাসাজ কৰি লোৱাৰ পাছত এই ভিজা টাৱেলখনেৰে আকৌ মুখখন মচি লম আপোনালোকে মুখখন ধুইও ল'ব পাৰে নহলে এখন ভিজা টাৱেলেৰে ভালকৈ মুখখন মচিও ল'ব পাৰে স্ক্ৰাব কৰি মুখখন মচি লোৱাৰ পাছত এতিয়া 3 নম্বৰ ষ্টেপত স্কিনখন মাসাজ কৰিব লাগিব আৰু মাসাজ কৰিবলৈ হলে খুব বঢ়িয়া এটা মাসাজ ক্ৰীম তৈয়াৰ কৰিব লাগিব আৰু এই মাসাজ ক্ৰীমটো তৈয়াৰ কৰিবৰ কাৰণে প্ৰথমে লম অকনমান এলোভেৰা জেল আধা চামুচৰ জোখাৰে এলোভেৰা জেল লৈছো এই আধা চামুচ এলোভেৰা জেলৰ লগত এতিয়া মই মিক্স কৰিম অকনমান গোলাপ জল এচামুচৰ জোখাৰে গোলাপ জল লম তাৰ পাছত এলোভেৰা জেলৰ লগত গোলাপ জলটো ভালকৈ মিক্স কৰি লম এতিয়া মিক্স কৰি লোৱাৰ পাছত ইয়াৰ পৰা অকমান মুখত ধুনিয়াকৈ লগাই 5 পৰা 7 মিনিট খুব ধুনিয়াকৈ স্কিনখন মাসাজ কৰিব লাগিব এটা ফেচিয়েলৰ মেইন ষ্টেপটো হ'ল এই মাসাজ ষ্টেপটো আপোনালোকে যিমান ভালকৈ স্কিনখনত মাসাজ কৰিব সিমানেই ভালকৈ আপোনালোকে এই ফেচিয়েলটোৰ পৰা ৰিজাল্ট পাব এতিয়া মই আপাৰ ডাইৰেকচনত সাৰ্কুলাৰ মোচনত স্কিনখন খুব ধুনিয়াকৈ মাসাজ কৰি লৈছো এনে ধৰণে 5 পৰা 7 মিনিট মাসাজ কৰাৰ পাছত এই টাৱেলখন পানীতে তিয়াই লৈ আকৌ এবাৰ মুখখন মচি লম মাসাজ কৰাৰ পাছত মুখখন মচি ললো আৰু মচি লোৱাৰ পাছত এতিয়া একেবাৰে শেষৰ ষ্টেপটো মানে 4 নম্বৰ ষ্টেপটোত খুব বঢ়িয়া এটা ফেস পেক তৈয়াৰ কৰিম আৰু সেই ফেস পেকটো তৈয়াৰ কৰিবলৈ মোক প্ৰথমে লাগিব চন্দনৰ গুড়া মই চন্দনৰ গুড়া মোৰ ঘৰত আছে কাৰণে লৈছো আপোনালোকৰ ঘৰত যদি চন্দনৰ গুড়া নাথাকেও তেতিয়া হলে আপোনালোকে পিঠাগুড়িও ল'ব পাৰিব বেচনো ল'ব পাৰিব যিকোনো এবিধ ললেই হ'ল আধা চামুচৰ জোখাৰে চন্দনৰ গুড়া লম আধা চামুচৰ জোখাৰে চন্দনৰ গুড়াটো ললো এই চন্দনৰ গুড়াৰ লগত এতিয়া মই মিক্স কৰিম অকনমান নিমৰ গুড়াটো আপোনালোকে গৰমৰ দিনত লগত ৰাখিবই কাৰণ স্কিনৰ কাৰণে বহুত ভাল হয় গৰমৰ দিনত আমাৰ স্কিনখনত বহুত বেছিকৈ খজুলি হয় খামুচি উঠে আপোনালোকে যদি যিকোনো ফেস পেক বা স্কিন কেয়াৰ ৰেমেডিত নিমৰ গুড়াটো বা আপোনালোকে নিম পাতৰ ৰসটো মিক্স কৰে তেতিয়া হলে আপোনালোকৰ স্কিনৰ খজুলিও কমি থাকিব আৰু লগতে ঘামুচিৰ সমস্যাও কমি থাকিব এতিয়া নিমৰ গুড়া ললো মই আধা চামুচ নিমৰ গুড়া আৰু চন্দনৰ গুড়া দুইটা বস্তু মিক্স কৰি ললো দুইবিধ বস্তু মিক্স হোৱাৰ পাছত ইয়াতে এতিয়া মই অকনমান গোলাপ জল মিক্স কৰিম গোলাপ জলটো জোখ মতে দিব মিক্স কৰি লোৱাৰ পাছত এতিয়া খুব বঢ়িয়া এটা ফেস পেক তৈয়াৰ হৈ গল গৰমৰ দিনত এই ফেস পেকটো আপোনালোকৰ ছালখন ঠাণ্ডা কৰি ৰাখিবলৈ সহায় কৰিব আৰু লগতে ছালখনৰ গ্লো বঢ়াবলৈ কলা দাগ কমাবলৈ কলা পৰা সমস্যা কমাবলৈ সানবাৰ্ন কমাবলৈ বহুত বেছিকৈ সহায় কৰিব এতিয়া মুখত লগাই লম গৰমৰ দিনৰ বাবে এই ফেচিয়েলটো বহুত বঢ়িয়া হয় আপোনালোকে গৰমৰ দিনত সপ্তাহত এবাৰকৈ এনে ধৰণে গোলাপ জলেৰে ফেচিয়েল কৰি থাকিব আপোনালোকৰ ছালখন হেলদি কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব এতিয়া ফেস পেকটো লগাই হৈ গল ফেস পেকটো লগোৱাৰ পাছত আপোনালোকে 15 পৰা 20 মিনিট মুখত ধুনিয়াকৈ লগাই ৰাখিব 15-20 মিনিট পাছত আপোনালোকে ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই দিব আৰু মুখখন ধোৱাৰ পাছতো আপোনালোকে গোলাপ জল অকমান প্ৰথমতে মুখত লগাই ল'ব গোলাপ জলখিনি শুকাবলৈ দিব তাৰ পাছত আপোনালোকৰ নিজৰ যেটো ময়শ্চাৰাইজাৰ লগাই বা ক্ৰীম লগাই ধুনিয়াকৈ মুখত লগাব যদি আপোনালোকে গোলাপ জলৰ এই ফেচিয়েলটো ভাল পাইছে তেতিয়া হলে মোৰ ভিডিওটোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শেয়াৰ কৰি দিব নতুন এটা ভিডিও লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকোৱাহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো